আজি অলপ পিছতে বিলাসীপাৰাত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিলাসীপাৰা INA খেলপথাৰত আৰু INA খেলপথাৰত বৰ সহযোগীকে সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো যে এই স্থানতে 10:45 এই স্থানত আহি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু প্ৰথমতে ৰোকাহাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেলিকপ্টাৰ অৱতৰণ কৰিব অৱতৰণৰ পিছে কিন্তু এই স্থানতে আহিব আহাৰ পিছত যি মহিলা সবল আৰু সবল মহিলা আৰু সবল সমাজ গঢ়াৰ উদ্দেশ্যে যি অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যি অভিযান আৰম্ভ কৰিছে সেয়া কিন্তু প্ৰতিটো সমষ্টি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে চেক প্ৰদান কৰা হৈছে আৰু এই চেকৰ জৰিয়তে কিন্তু গাঁৱৰ দুখীয়া মহিলাসকলক কিন্তু এক স্বাৱলম্বিতাৰ এক নিদৰ্শন ধৰাৰ পৰিলক্ষিত হৈছে আৰু অনুৰূপভাৱে কিন্তু আজি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিতে কিন্তু এনেদৰে আজি যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি চেক সেয়া চেক প্ৰদান কৰা হ'ব ইতিমধ্যে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পঞ্চায়তৰ পৰা মহিলাসকল আহি কিন্তু ভিৰ কৰাৰ পৰিলক্ষিত হৈছে প্ৰতিখন মহিলা কিন্তু মুখত হাঁহি লৈ এই অনুষ্ঠানত আহিছে অংশগ্ৰহণ কৰিছে আৰু কিছু সময় পিছতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্থানত আহি চেক বিতৰণ কৰিব মোৰ লগত যিহেতু একাংশ মহিলা আছে মই তেখেতৰ লগত কথা পাতিম বাইদেউ অকণমান আপোনাৰ কাষত আহিছোঁ কি ক'ব যিহেতু আপোনালোকে আজি চেক ল'বলৈ আহিছে কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ক'ৰ পৰা আহিছে আপুনি মই ফুটকিবাৰী বাকুৱাভাঙি পৰা আহিছো চেক ল'বলৈ আহিছে কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু মানে আগন্তুক মানে 10,000 টকাটো পালে আগন্তুক ভাল কাম কৰিম বুলি মানে হয় আপুনি কি ক'ব বাইদেউ মই ভাল লাগিছে মই দোকান খুলিম দোকান খোলা আছে মাল ঠাল আনিম আৰু আপুনি কি কৰিব মই কি কৰিম মোৰ হাঁহ আছে হাঁহ আৰু কটা আনি কিনে ভাল কটা কৰিম আৰু কোন জিপিৰ পৰা আপোনালোকে ফুটকিবাৰী আপুনি আমিও ফুটকিবাৰীৰ পৰা আহিছোঁ মানে গৰু আছে আৰু একটা কিনি নিম আর কি পয়সাটা পালে কেনেকুৱা লাগিছে আপুনি ভাল লাগছে আপুনি ভাল লাগিছে ফুটকিবাৰী জিপিৰ পৰা আহিছোঁ কৃষি কাম কৰোঁ টকা পইচা নোহোৱা দৰৱ কৰিব নোৱাৰোঁ কিন্তু গৰু ছাগলী চবেই এটা কৰি আছে আৰু কৰিম আলু বা কবি থবি চব শাক সঁজুলি এইবিলাকে আৰু মামা যে 10,000 টকা দিছে আপোনালোকক কেনেকুৱা লাগিছে আৰু মামাক কি ক'ব ভাল লাগিছে ভাল ক'ব এনেদৰে কিন্তু প্ৰতিগৰাকী মহিলাই মুখত হাঁহি লৈ কিন্তু এনেদৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু অলপ পিছতেই কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু মহিলা আছে মই কথা পাতিম বাইদেউ যিহেতু আপুনিও আহিছে 10,000 টকাৰ চেক ল'বৰ কাৰণে কি ক'ব এই চেক নিম লৈ ল'ব আহিছোঁ ভাল লাগে তাৰপিছত তাঁত শাল বনাম এই 10,000 টকা এটা দি কাপোৰ বিক্ৰী কৰিম এইগিলানে আপুনি কি ভাবিছে ময়ো হাঁহ পুচিম গৰু থৰু 10,000 টকা লৈ ওগুলো পুষি বিজনেস করিম একটা কিবা হাঁসটা চেল্লা আপোনালোকক যে 10,000 টকা দিছে মামাই কি ক'ব কেনেকুৱা অনুভৱ কি ক'ব ওই হাঁসটা পুষি বিচাম ওগুলো করিম আপুনি কি ক'ব ছাগল পুহিম হাঁস পুহিম বিজনেস করিম এটা মামাক কি ক'ব ভাল মামা ভাল নহ'লে আৰু আমাক এগুলো দেয় নাকি ভাল পাইছো মামা আপুনি কি ক'ব এই ক্ষেত্ৰত ভাল লাগিছে বহুত ভাল লাগিছে মামা আজি আমাক 10,000 টকা দিব আমি আৰু আগুৱাই যাম মহিলাসকলে কি কৰিব বুলি